নমস্কাৰ। আমি আজি পথাৰলৈ আহিলোঁ। আজি পথাৰত চাওকচোন, আমাৰ দ পথাৰ এইখনেই হৈছে দ পথাৰ। এইখনতে আমাৰ পথাৰ আছে। ইমান ডাঙৰ পথাৰখন কোনে কাৰণে বাৰু জানে ইয়াৰ বিষয়ে। এইখন ইফালৰ পৰা ইফালে মনিব নোৱাৰে এখন দ পথাৰ। আজি বতৰটো ভাল, ফিৰফিৰীয়া বতাহ মাৰি আছে। কিমান ভাল লাগে এই পথাৰত সেউজীয়া পৰিৱেশটো, তাতে বতাহ বলি থাকিলে, নহয়নে বাৰু? আজি যিহেতু লক্ষী পূজাৰ পথাৰলৈ আহিলোঁ, ধানবিলাক দেখি ভালেই লাগিছে। ক'ৰবাত পানী নোহোৱা বা বামবিলাক অলপ বেয়া হৈছে যদিও তেনেকৈ ইমান বেয়া হোৱা নাই। আজি পথাৰলৈ আহি ভাল লাগিছে। তাতে দুজনী আহিছিলোঁ আমি ওচৰৰ, এটি সেৱা জনাই তামোল পাণেৰে সৈতে আমি তাতে যাতে আই লক্ষ্মী ভালে কুশলে থাকক, বেমাৰ বিঘিনি আঁতৰি এতিয়া ঘৰলৈ দাই চপাই নিয়ালৈকে ভালে যাবলৈ বুলি আমি এটি সেৱা জনালোঁ। সেৱা জনাই আৰু আমি দুজনীয়ে উভতি আহিছোঁ। আৰু আহি আজি আকৌ ঘৰত সকাম পাতিব লাগিব। আমাৰ ঘৰত বাৰু তেনেকৈ সকাম পতা নহয়, তথাপিও মাৰ ঘৰলৈ আহিলোঁ। মাৰ ঘৰত সকাম পাতিছে। মাৰ ঘৰলৈ আহি দুজনীয়ে খেৰী গালোঁ, লক্ষ্মী খেৰী। শুনকচোন এয়া। গধূলিতে পদূলিতে লক্ষ্মী আছে ৰৈ, তুতি কৰি মাতি আনো আমাৰ ঘৰলৈ। গধূলিতে পদূলিতে জ্বলাই থৈছোঁ চাকি, লক্ষ্মী আয়ে নাজানিলে কত হলৈ ৰাতি। লক্ষ্মী আয়ে নোসোমালে ঘৰত দেখি জঞ্জাল, মাতি আনি নেদেখিলোঁ ৰাগিনী কপাল। আহা সখী আহা হবে, লক্ষ্মী সংগে যাওঁ, আজি আমি লক্ষ্মী আইকৈ হেপাহ পলাই চাওঁ। লক্ষ্মী আইক ঘৰে খনি বকুলৰে কামি, কি পূজা লাগে আই নেজানোৱে আমি। ধূপ ধূনা পুষ্পমালা আগত আছে ভৰি, তুতি কৰি মাতি আনো নমস্কাৰ কৰি। তুতি কৰি মাতি আনো নমস্কাৰ কৰি। তুতি কৰি মাতি আনো নমস্কাৰ কৰি। এনেকৈ আমি দুগৰাকী খেৰী মাত গাই থকা অৱস্থাতে অৱশ্যে আৰু দুগৰাকী খুৰী আহিলে, তেওঁলোকেও ভাগ ল'লেহি। আৰু এনেকৈ খেৰী মাত গাই মেলি প্ৰসাদ ভাগ কৰা হ'ল। প্ৰসাদ বুলিবলৈ আমাৰ বহুত বেছি দিয়া নহয়। পিঠাগুড়ি, নাৰিকল, চানা, কল, কুঁহিয়াৰ আদিয়ে দিয়া হয়। আমাৰ তেনেকৈ লক্ষী পূজাখন সাধাৰণভাৱে পতা হয়। আৰু এই ওচৰৰ দুগৰাকীমান আহিলে, তেওঁলোকৰ লগত একেলগে খাই মেলি আৰু আমি এনেকৈ উভতিলোঁ। আপোনালোকৰ বাৰু পাতেনে? অৱশ্যে আমাৰ মাত্ৰ নিয়মটোহে কৰোঁ। এনেকৈ কৰি আৰু এই লক্ষী পূজাৰ দিনটোত ভাল লাগে দিয়কচোন। এনেকৈ নিয়মটো কৰি আমি উভতিলোঁ আৰু।